নমস্কাৰ, মই ঋতুৰাজ বৰুৱা। মুখ্যমন্ত্ৰীয়ে অখিল গৌৰৱ গগৈক যি ধৰণৰ সভাপতি হোৱা আগৰ পৰা আক্ৰমণ কৰি আছিলে বা সভাপতি হোৱাৰ পিছতো পাকিস্তান বিষয়ক লৈ আক্ৰমণ কৰি আছিলে, ঠিক তেনেদৰে বিৰোধী দলসমূহেও মাজে সময়ে মুখ্যমন্ত্ৰী পৰিয়ালৰ সা সম্পত্তি বিষয়ক লৈ পেলাই আক্ৰমণ কৰি থাকে। এতিয়া এই আক্ৰমণটো যেন গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছত তীব্ৰতৰ হৈ উঠিছে। তীব্ৰতৰ হৈছে মানে এতিয়া আমাৰ কোকৰাঝাৰত মাটি লৈ পেলাই BTIDত আন্দোলন চলি আছে। কাৰ্বি আংলঙত তেনেধৰণৰ এটা আন্দোলনমুখী পৰিৱেশ আৰু গুৱাহাটী মহানগৰীতো ভূমি অধিগ্ৰহণক লৈ পেলাই এটা আন্দোলনমুখী পৰিৱেশৰ সৃষ্টি হৈছে। এই আন্দোলনমুখী পৰিৱেশৰ মাজতে গৌৰৱ গগৈ যেন আন্দোলনকাৰী জনসাধাৰণৰ কাষত থিয় দি পেলাই তেওঁলোকক লগত কংগ্ৰেছ আছে বুলি কৈছে আৰু অভিযোগ উত্থাপন কৰিছে যে যদি বা দাবী উত্থাপন কৰিছে যে যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ সা সম্পত্তিখিনি অসমবাসীকে দান দিম বুলি কৈ থৈছে ইতিপূৰ্বে, সেইখিনিনো এতিয়াই দান নকৰে কেলে, বা সেই মাটিখিনিকে উদ্যোগ স্থাপনৰ কাৰণে নিদিয়ে কেলে। এই বিষয়ত গৌৰৱ গগৈয়ে কি কৈছে চাওঁ আহকচোন। নমস্কাৰ। বাঁশবাৰীত ৩,৬০০ বিঘা, উমৰাংচাওত ৯,০০০ বিঘা, নালপাৰা বেলতলাত এতিয়া খিলঞ্জীয়া মানুহৰ মাটি বিজেপি চৰকাৰে বিক্ৰী কৰিবলৈ বিচাৰে। কাৰ বাবে? উদ্যোগ বহাবলৈ। ঠিক আছে, অসমত উদ্যোগ লাগে, কিন্তু খিলঞ্জীয়া জনগোষ্ঠীৰ মানুহৰ মাটি কিয়? বিজেপি চৰকাৰৰ মন্ত্ৰী বিধায়কসকলৰ পৰিয়ালৰ যে হাজাৰ হাজাৰ বিঘা মাটি আছে, সেইখিনি মাটি তেওঁলোকে বিক্ৰী কিয় নকৰে? মুখ্যমন্ত্ৰী মন্ত্ৰীৰ পৰিয়ালৰ মাটিৰ য'ত তেওঁলোকে ৰিজৰ্ট বনাইছে, বাগান বহাইছে, সেইখিনি মাটি তেওঁলোকে উদ্যোগৰ কাৰণে কিয় ব্যৱহাৰ নকৰে? মাত্ৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ মানুহৰ যি বছৰে বছৰে ধৰি তেওঁলোকৰ পৰিয়ালৰ বসবাস কৰিছিল, সেইখিনিয়ে মাটি কিয় পাইছে? বাৰম্বাৰ খিলঞ্জীয়া মানুহৰ অধিকাৰৰ বাবে প্ৰাক্তন চৰকাৰে ফৰেষ্ট ৰাইট এক্ট আনিছে, 6th Schedule আনিছে। এতিয়া গোটেইখিনি আইন নস্যাৎ কৰি বিজেপি চৰকাৰে বাহিৰৰ কোম্পানী বহাবলৈ বিচাৰিছে। আমি খিলঞ্জীয়া মানুহৰ মাটি ইমান সহজ সৰল দৰে বিক্ৰী হ'বলৈ নিদিওঁ। এইবাৰ কংগ্ৰেছ ওলাই আহিব খিলঞ্জীয়া মানুহৰ মাটি সংৰক্ষণৰ ক্ষেত্ৰত, বিভিন্ন জনগোষ্ঠীৰ মাটি সংৰক্ষণৰ ক্ষেত্ৰত। এইবাৰ শ্ৰদ্ধাৰ ৰাইজ, এনেধৰণে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী এই পৰিয়ালৰ সা সম্পত্তিক লৈ পেলাই আক্ৰমণ কৰা দেখা গ'ল। আপুনি কি বুলি ভাবে যে এনেধৰণে আক্ৰমণ কৰাটো ভাল হৈছে নে বেয়া হৈছে? আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত জনাব পাৰিব।